অসমীয়া সমাজ জীৱনক আলোড়িত কৰিব পৰা কেইখনমান চিত্ৰই বৰ্তমান চৰ্চা লাভ কৰিছে আৰু চিত্ৰসমূহ অংকন কৰিছে বৰপেটাৰ নিৰ্জুৰাজে। আহকচোন এই যুৱ চিত্ৰশিল্পীগৰাকীৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি মোৰ লগত উপস্থিত আছে বৰপেটাৰ এগৰাকী যুৱশিল্পী নিৰ্জুৰাজ দাস। আৰু নিৰ্জুৰাজৰ সৈতে মই আজি বহুদিনৰ পৰাই এই ভিডিঅ'টো কৰিম বুলি ভাবি আছিলোঁ আৰু আমি আজি আমাৰ এই অনুষ্ঠানত নিৰ্জুৰাজক পাই যথেষ্ট আনন্দিত। প্ৰথমে মই নিৰ্জুৰাজক স্বাগত জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নিৰ্জুৰাজৰ কেইখনমান ছবিয়ে ইতিমধ্যে চৰ্চা লাভ কৰিছে। নিৰ্জুৰাজে আজি কেইবাটাও বছৰ ধৰি চিত্ৰকলাৰ সৈতে জড়িত হৈ পৰিছে আৰু খুব সুন্দৰভাৱে অসমীয়া সমাজ জীৱনক আলোড়িত কৰিব পৰা কেইবাখনো ছবি একাদিক্ৰমে আঁকি গৈছে। আৰু এই ছবিসমূহৰ আঁৰত নিৰ্জুৰাজৰ মনৰ যি অনুভৱ, সেই অনুভৱৰ বিষয়ে জানিবলৈ আজি আমি নিৰ্জুৰাজৰ ঘৰলৈ আহিছোঁ আৰু আমি বিভিন্ন ধৰণৰ কথা পাতিম নিৰ্জুৰাজৰ লগত। প্ৰথমে মই নিৰ্জুৰাজক তেওঁৰ চমু পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ জনাম। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ সমূহ প্ৰশ্নকৰ্তাক। আৰু প্ৰথমতে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমূহ অসমবাসীক আৰু মোৰ ছ'চিয়েল মিডিয়াৰ সকলো ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান মৰম দিছে সকলে। আপোনাৰ সেইটো আগতে শ্ৰেষ্ঠ। প্ৰথম মোৰ পৰিচয় বুলি ক'বলৈ গ'লে মই এতিয়া বৰপেটাৰ বাসিন্দা, বৰপেটা সত্ৰৰ ওচৰৰে মোৰ ঘৰ। আৰু মোৰ অৰিজিনেল ঘৰ হৈছে মোৰ কেটকুচি, ইয়াৰ পৰা বৰপেটাৰ পৰা অকণমান ওচৰতে। মোৰ মা দেউতা হেৰুৱাৰ পিছত, ডেথ হোৱাৰ পিছত মই মাহীৰ লগত থাকিবলৈ লওঁ। তাৰপিছত ইয়াতে মই বাস কৰি আছোঁ এতিয়া। আৰু মোৰ চমু পৰিচয় বুলি ক'লে মোৰ এইখিনিয়ে। এতিয়া মই ডিগ্ৰী পাছ কৰি মই আৰ্টৰ লগত তুমি কেতিয়াৰ পৰা ছবি আঁকিবলৈ লৈছিলা আৰু অনুপ্ৰেৰণা ক'ৰ পৰা পাইছিলা? মই ক্লাছ ৪মান শ্ৰেণীৰ পৰাই মই ছবি আঁকিবলৈ আৰম্ভ কৰোঁ প্ৰথমতে। আৰু মোৰ অনুপ্ৰেৰণা বুলি ক'লে মোৰ মামা শ্ৰী সত্যবান দাসৰ কথা ক'ব লাগিব। তেখেত এজন ভাস্কৰ্য আৰু চিত্ৰশিল্পী। তেখেতৰ কামবোৰ যেতিয়া মই সৰুতে দেখোঁ, কামবোৰ তেখেতে কৰি থাকে, তো তেনেকৈ মোৰ প্ৰথম আৰম্ভণিটো মোৰ অনুপ্ৰাণিত হয়। তো ঘৰত গান গোৱা মানুহজনৰ এজন গায়ক হয় বা চিত্ৰশিল্পীৰ এই যেনেকৈ এটা জিম ওলাবাৰে বুলি কয়, তো তেনেকৈ মোৰ হয়তো তেনেকুৱা এটা পৰিৱেশটো তেনেকুৱা আছিলে আৰু ঘৰত মোক সহায় কৰিছিলে এই ক্ষেত্ৰত। আৰু মই আজি হয়তো এইখিনি পাবলৈ সক্ষম হৈছোঁ। তোমাৰ এই যিটো ছবিবিলাক আঁকা, বিভিন্ন ধৰণৰ বিষয় তুমি বাছি লোৱা, এই বিষয়সমূহৰ যেতিয়া বাছনি কৰা, তেতিয়া তোমাৰ মনৰ আইডিয়াসমূহ কেনেকৈ আহে? আচ্ছা, সাধাৰণতে আইডিয়া বুলি ক'লে মাধ্যমবোৰ বেলেগ বেলেগ। কিছুমানে অইল পেইণ্টিং কৰে, পানী ৰং কৰে, মাধ্যমবোৰ বেলেগ বেলেগ হয়। এতিয়া আইডিয়াবোৰ কথাবোৰ আহিলে যে গান এটা আমি লিখিব লাগিলে গানটো এটা নিজস্ব থাকিবই লাগিব। যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰক যেনেকৈ গালিও পাৰিছে, মৰমতো কৈছে গানৰ মাজেৰে, সেই এটা সমাজ জীৱনৰ বাৰ্তা এটা দিছে। তো আইডিয়াবোৰ এনেকুৱা হ'ব লাগে যে সমাজ জীৱনৰ কাৰণে এটা ধনাত্মক দিশ আগবাঢ়ি যায়, কাম কৰিবলৈ যাতে আৰু মানুহে উৎসাহ পায়। তো সেই আইডিয়াবোৰ মনত লৈ, আৰু যিহেতু মই সৰুৰ পৰাই সাংস্কৃতিক জগতখনৰ লগত এটা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ, তো তাৰ ফলতো চাগে এনেকুৱা ধৰণৰ আইডিয়া আহে বা বিভিন্ন ধৰণৰ কিতাপ পঢ়োঁ, লিখনিবোৰ পঢ়োঁ আৰু গানবোৰ শুনো। তেনেকেই আইডিয়াবোৰ মোৰ দেখিবলৈ পাইছোঁ যে অসমীয়াৰ সমাজ জীৱনক আলোড়িত কৰিব পৰা কেইবাখনো ছবি তুমি আঁকিছা। বিশেষকৈ বিষ্ণুৰাভা দিৱসৰ দিনা তুমি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন ছবি গাঁৱলীয়া পৰিৱেশত তুমি অংকন কৰিছা। ঠিক তেনেদৰে
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ এখন ছবি তুমি আঁকি বাস্তৱ ৰূপ দিছা সেইখন, আৰু কেইবাগৰাকীও অসমীয়া সমাজৰ মহিয়সীৰ ছবি তুমি আঁকিছা। এই ছবিসমূহ আঁকোতে তুমি হয়তো অসমীয়া সমাজখনক কিছু বাৰ্তা দিব বিচাৰা, সেই বাৰ্তাসমূহ কেনেধৰণৰ? প্ৰথম ক'বলৈ গ'লে মোৰ ছবিখন অঁকাৰ অনুপ্ৰেৰণা প্ৰথমতে মোৰ সৰুৰ পৰা আহিছে। মই যিহেতু জ্যোতিবিষ্ণু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ পদধূলিৰে ৰঞ্জিত বৰপেটা সত্ৰৰ পৰা মই সত্ৰ নিবাসী প্ৰথমতে, আৰু জ্যোতিবিষ্ণু হৈছে আমাৰ এটা মহিৰো অসমৰ যদি শিপা বুলি ক'ব লাগে, বা যদি অসমীয়া সমাজত কি দি গৈছে বুলি আমি ক'ব যাওঁ তেতিয়া জ্যোতিবিষ্ণু ৰাম ল'বই লাগিব। কাৰণ অসমীয়া সমাজৰ সাংস্কৃতিক জগতৰ পৰা আদি কৰি বিপ্লৱী জগতলৈকে তেওঁলোকৰ যিটো অৱদান হয়তো অসমীয়াই হয়তো কেতিয়াও নাপাহৰে বা পুৰাব নোৱাৰে তেখেতৰ। আৰু সেই উদ্দেশ্য মই আগত লৈ যাতে নতুন প্ৰজন্ম, আজি হয়তো আমি শিকি আজি এইটো বয়সত পাইছোঁ, আমিও নতুন প্ৰজন্ম, কিন্তু নতুন প্ৰজন্মক কি দিছে সেইটো হয়তো প্ৰশ্ন কৰিব পাৰে। যেনেকে আমাক জ্যোতিবিষ্ণুৱে আলোকৰে যাত্ৰা দিছে, পোহৰ শিকাইছে, কেনেকে আমি অসমখন পোহৰাই ৰাখিব পাৰে, যদি আমাৰ আৰ্টৰ মাধ্যমেৰে আমি অসমখন কেনেকে পোহৰ কৰি ৰাখিব পাৰোঁ। আৰু তেওঁলোকৰ যিটো কৃতিত্ব হয়তো আমি তেওঁলোকক বেছি দিব নোৱাৰিম, কিন্তু তেওঁলোকৰ যি অৱদান সেইখিনি আমি সমাজ জীৱনৰ কাৰণে তেওঁলোকক প্ৰচাৰ কৰিব পাৰোঁ। সেই উদ্দেশ্য আগত লৈ কিছুমান ছবি মই এনেকৈ অংকন কৰিছোঁ। আৰু গ্ৰাম্য জীৱন বুলি ক'লে সাধাৰণতে আমাৰ যেতিয়া আগৰ দিনবোৰ কেনেকুৱা আছিলে, এটা গ্ৰাম্য জীৱনৰ পৰা তেওঁলোকৰ পদধূলিৰে ধূলি মাকতিৰে পাৰ হৈ তেওঁলোকে যি সৃষ্টি কৰিছিলে সমাজৰ, কাৰণ যি ধূলি অসমৰ যি ধূলিয়ে হয়তো তেওঁলোকৰ বাৰ্তা দিব, তেওঁলোকৰ থকাৰ অনুভৱ কৰে। তো সেই ধূলিক মই মানে বেষ্টিক হিচাপে লৈ, মানে প্ৰতীকী হিচাপে লৈ হয়তো মই অংকন কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছিলোঁ যে বিষ্ণুৰাভা দিৱসৰ দিনা যিখন তুমি ছবি আঁকিছিলা, সেই ছবিখন আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্বেয়াৰ কৰিছিল নিজৰ টুইটাৰ হেণ্ডেলত হওক বা ফেচবুকতে হওক। তেতিয়া তোমাৰ অনুভৱ কেনেকুৱা আছিল? প্ৰথম কথা, তেখেতে এষাৰে লিখিছে যে ৰূপান্তৰে মানে জগত ধুনীয়া কৰে। তেখেতে প্ৰথম লাইনটোৱে লিখিছে যে ৰূপান্তৰে জগত ধুনীয়া কৰে। আমাৰ কথাটো হৈছে ৰূপান্তৰে কেনেকৈ আমাক জগতখন ধুনীয়া কৰিব। ৰূপান্তৰ হৈছে নতুন চিন্তা, নতুন ভাৱনা। হয়তো আমি এনেকুৱা হৈ থাকিব নালাগে মানুহবোৰ যে পুৰণা বস্তুতে সীমাবদ্ধ নাৰাখি আমি নতুনকৈ কেনেকৈ আমি আকৌ সৃষ্টি কৰিব পাৰোঁ সেইটো বস্তুৱে। কিন্তু এনেকুৱা হ'ব নালাগে যে আমি শিপাডাল এৰি দিম, শিপাডাল ধৰি ৰাখি আমি সমাজখন কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেয়া আমাৰ উদ্দেশ্য আৰু লক্ষ্য থাকিব লাগিব। আৰু প্ৰথমত হিমন্ত বিশ্ব ডাঙৰক মই ধন্যবাদ আগতেই দিছোঁ, বা তেখেতক লগো পাইছোঁ। মই ফটোখন তেখেতক মানে সংৰক্ষিতৰ কাৰণে মই তেখেতৰ প্ৰদান কৰিছোঁ। তেখেতে হয়তো ৰাখিব সেইখন, সেয়া মোৰ বাবে অতি মানে সুখৰ খবৰ। আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কামবোৰ তেওঁ চায়। লগতে মানে এইটো এটা গৌৰৱৰ বিষয় যে তেওঁ ইমান ব্যস্ততাৰ সময়, তেওঁ মুখ্যমন্ত্ৰী, তাৰে মাজতো আমাৰ এই বৰপেটাৰ অঞ্চলৰ এগৰাকী যুৱ শিল্পীয়ে অংকন কৰা এখন ছবি তেখেতে শ্বেয়াৰ কৰিবলৈ সময় পালে। মানে তেওঁ এইবিলাক বস্তুত মানে নজৰ ৰাখে, কোনে কি কাম কৰি আছে নজৰ ৰাখে। তাৰে ভিতৰত ভাল কামবোৰো তেওঁ শ্বেয়াৰ কৰে। বহুত দেখিছোঁ এনেকুৱা ভাল কামবোৰ তেওঁ শ্বেয়াৰ কৰি আহিছে। আৰু এয়া আমাৰ কাৰণে গৌৰৱৰ বিষয় যে বৰপেটাৰ মিজুৰ দাসৰ এই ছবিখন যথেষ্ট চৰ্চা লাভ কৰিছে। আৰু এনেকুৱা ছবি যাতে তুমি ভৱিষ্যতেও যাতে আমাৰ নৱপ্ৰজন্ম উপহাৰ হিচাপে দি থাকিব পাৰা, নৱপ্ৰজন্ম যাতে তোমাৰ পৰা বহুত কথা শিকিব পাৰে, সেই গোটেই বিষয়টো আচলতে অসমবাসী বিচাৰিছে, আমিও বিচাৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যাতে ভৱিষ্যতে তুমি এনেকুৱা ধৰণৰ কাম কৰি যাবা। চিত্ৰকলাৰ সৈতে তুমি জড়িত হৈ পৰিছা যিহেতু, আমি এটা কথা জানিব বিচাৰোঁ যে কোন কেইগৰাকী চিত্ৰকাৰৰ মানে কৰ্মই তোমাক যথেষ্ট অনুপ্ৰাণিত কৰে? ছবিৰ প্ৰেৰণা বুলি ক'লে সাধাৰণতে মই নিজৰ মনটোৰ কথা আগতে ক'বই লাগিব। কাৰণ মনটোৱে মানুহক বেছিকৈ মানে অনুপ্ৰাণিত কৰে। মানে মনৰ মাজত সৃষ্টি হোৱা কথাৰে যি আমি মানে আঁকো সেয়া হৈছে মানে নিজক, মানে প্ৰথমতে নিজৰ মনটো। তাৰপিছত মই বিভিন্ন ধৰণৰ কিতাপ পঢ়িছোঁ, লিঅ'নাৰ্ডো ভিঞ্চি, মাইকেল জেঞ্চেলো, পল গগ, আৰু অসমৰ শ্ৰদ্ধাৰ তেখেতৰ বিয়োগ হ'ল অকণমান যে আমাৰ দীপালী বৰঠাকুৰৰ, নীলপৱন বৰুৱা ছাৰ, তেনেকৈ সুভাষ ব্ৰহ্ম ছাৰ আছে। তেনেকৈ ধৰণৰ মানুহৰ অসমতো আছে আমাৰ তেনেকুৱা ধৰণৰ ব্যক্তি। তেওঁলোকৰ আমি কামবোৰ চাইছোঁ, দেখিছোঁ, তো ভাল লাগে।
লগতে আমি ফ'ল' কৰিব লাগে, আমি বস্তুবোৰ ল'ব লাগে, তেওঁলোকৰ জীৱন বৃত্তান্তখিনি ল'ব লাগে। আমি এনেকুৱা নহয় যে তেওঁলোকক আমি ছবিবোৰ মানে ফ'ল' কৰিম, এনেকুৱা নহয়, কিন্তু আমি তেওঁলোকৰ জীৱন কেনেকৈ তেওঁলোকে এই ছবিটোৰ লগত জড়িত হৈ আছে, মই সেইখিনি বস্তু মই সদায় পঢ়িছোঁ, সেই বস্তুখিনিৰ পৰাই অনুপ্ৰেৰিত হৈছোঁ। আচলতে ছবিয়ে মানুহক অনুপ্ৰেৰিত ইমান নকৰিব, কিন্তু আমি তেওঁলোকৰ যি জীৱনৰ পৰা আহি যিবোৰ ছবি সৃষ্টি হৈছে, সেই জীৱনটোনো কেনেকুৱা ধৰণৰ। তেওঁলোকৰতো জীৱন মানে যথেষ্ট সাধাৰণ জীৱন যাপন কৰিছিল, কোনো লাহবিলাকত তেওঁলোকে নাথাকিছিল, আৰু তাৰে মাজতে তেওঁলোকৰ মানে সৃষ্টিৰাজিবিলাক প্ৰকাশ পাইছিল। সেইবিলাক কথাও কিজানি তোমাক যথেষ্ট অনুপ্ৰেৰণা দিয়ে। হয় হয় হয়, আচলতে যিহেতু মই মানে আৰ্থিকভাৱে দুৰ্বল এখন ঘৰৰ পৰা বিলং কৰি আহিছোঁ, তো সেই বস্তুতে ক'ৰবাত যাতে মানে কম হৈ নাযায়, যিহেতু ভগৱানে এনেকুৱা এটা ধুনীয়া এটা কলা দিছে আমাক, তো সেই বস্তুটো আমি কেনেকৈ আমি সমাজক দিব পাৰোঁ, এখন ঘৰখনৰ এটা আৰ্থিক সমস্যা দূৰ কৰিব পাৰোঁ, সেয়া উদ্দেশ্য, মোৰ প্ৰথম উদ্দেশ্য সেয়া। আৰু মানুহৰ কথা শুনিছোঁ, অসমীয়া ৰাইজে ইমান মৰম দিছে, আৰু মৰমবোৰে হয়তো ক'ৰবাত প্ৰেৰণা হ'ব পাৰে, কোনোবা অনুভৱ, কোনোবাৰ মৰম, এই মৰমবোৰে যাতে মানে আমাক আৰু মানে আঁকিবলৈ উৎসাহ দিছে। তুমি ৱাল পেইণ্টিঙো কৰা, ৱাল পেইণ্টিঙৰ লগতে আৰু কেইটামান মই চাইছিলোঁ যে জুই শিখাৰেও পেইণ্টিং কৰিছা, বালিৰে পেইণ্টিং কৰিছা। তোমাৰ এই বিষয়ে তুমি আমাক অলপমান কথা জনালে ভাল পাম। প্ৰথম কথা মানে কি, ৰেকৰ্ড মই লকডাউনৰ সময়ত কৰিছিলোঁ। প্ৰথম মানে 2019 চনত মই আছাম বুক কৰিছোঁ প্ৰথমতে। জুই শিখাৰে আঁকিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ 56 ছেকেণ্ডত, আৰু শচীন তেণ্ডুলকাৰৰ এখন ছবি আছিলে। তাৰপিছত মই একেধাৰে বেংগল বুক কৰিলোঁ, তাৰপিছত ৱৰ্ল্ড বুক, লাৰ্জেষ্ট ৱৰ্ল্ড বুক বুলি এটা মই কৰিলোঁ। সাধাৰণতে ৱৰ্ল্ড বুক সেয়া এটা সীমাবদ্ধ, সেয়া এটা জাৰ্ণি, এটা প্ৰাপ্তি। কিন্তু তাতে যদি মই সীমাবদ্ধ থাকিব নালাগিব যে মই বহুত কিবা এটা প্ৰাপ্তি লাভ কৰিছোঁ, যে মই ৱৰ্ল্ড বুক কৰিছোঁ বা মই আছাম বুক কৰিছোঁ, সেয়া প্ৰাপ্তি নহয়। আচলতে প্ৰাপ্তিটো হৈছে মোৰ সৃষ্টিয়ে মানুহক কেনেকৈ আকৰ্ষণ কৰিছে, মই অসমক কি দিছোঁ, মই সমাজখনক কি বাৰ্তা দি আছোঁ এতিয়ালৈকে। মই যদি ভাবোঁ যে মই বহুত কিবা বেলেগ কৰি আছোঁ, বা মই যদি ভাবোঁ যে ময়ে অসমত এজন ভাল চিত্ৰশিল্পী, সেয়া হৈছে মোৰ বাবে ভুল। কাৰণ অসমত ভাল চিত্ৰশিল্পী বৰ্তমান ওলাই আহিছে লকডাউনৰ পৰা, গানৰ মানুহ ওলাই আহিছে। আমাৰ মানে কালচাৰেল দিশটো অসমত মানে ভৰ হৈ আছে, আমি কিন্তু সেইটো বীজটো আমি বিচাৰিব পৰা নাই। বীজটো ক'ত মানে দিলে আমাৰ গছডাল দীঘল হ'ব, সেই বীজটো যেতিয়া আমি বিচাৰি পাম, তেতিয়া হয়তো গছডাল ডাঙৰ হ'ব, অসমখন ডাঙৰ হ'ব। এয়া মোৰ কথাৰে কৈছোঁ আপোনালোকক, যে সেইটো বীজটো বিচাৰি ল'ব লাগে আমি। মই কি কৰি আছোঁ, মই কিমান ডাঙৰ হ'ম, কিমান কি হ'ম, সেয়া সময়ে আমাক ক'ব, প্ৰথম কথা। আৰু চাওঁ ৰাইজে কিমান মৰম দিয়ে আৰু কেনেকৈ কামবোৰ কৰিব পাৰোঁ। আৰু আমি আৰু এটা কথা জানিব পাৰিছোঁ যে চিত্ৰকলাৰ লগতে তুমি ৰূপসজ্জাৰ কামো কৰা, মানে বিশেষকৈ নাটৰ লগতো তুমি জড়িত। এই দিশটোতো তুমি কেনেকৈ আহি গ'লা, মানে নাটৰ? প্ৰথম মই ক'বলৈ গ'লে মোৰ প্ৰথম নাটকৰ জীৱনৰ পাতনি মেলিছিলোঁ পিনাক বৰপেটা 2010 চনত, যেতিয়া মোৰ গ্ৰীষ্মকাল এইটো সময়ত যেতিয়া মানে ৱৰ্কশ্বপবিলাক হয়, আপোনাৰ নাটকৰ ৱৰ্কশ্বপ হৈছিলে। নাটকৰ ৱৰ্কশ্বপত মই প্ৰথম মানে ৱৰ্কশ্বপ কৰিছিলোঁ, 15-30 দিনীয়া কৰিছিলোঁ। তেতিয়া যেতিয়া মই ৱৰ্কশ্বপ ল'লোঁ, তেতিয়া হয়তো কিছুমান নজনা কথা শিকিলোঁ নাটকৰ হয়, আৰ্টৰ। আৰু যিহেতু কলাৰ মানুহ, যিহেতু আৰ্টটো এটা কলা হিচাপে ল'লোঁ, তেতিয়া কলাবোৰে যেতিয়া মানে বহুত মানে কি হেঁচা মাৰি ধৰে, এইটো বস্তু কৰিব লাগে নেকি, ভাল লাগে নেকি। তো সেই যেতিয়া মামাহঁতৰ পৰা আৰু কামবোৰ কৰি আছোঁ, কৰি যেতিয়া নাটকৰ মানে সমাজখন সোমাইছোঁ, সেই সমাজখনৰ পৰা আজিলৈকে উলিয়াব পৰা নাই। হয়তো হয়তো মই যেতিয়া ছবিক মই মানে কি ৰাখিছোঁ এটা প্ৰায় মানে সেই হিচাপত, কিন্তু নাটকটো যাতে মোৰ একেলগে মানে গতিশীল হৈ আছে। মানে মই জনাত যে মোৰ মনৰ ভাৱ হয় যে মই এই দুটা বস্তুক মানে মই হয়তো মৃত্যুৰ পাছতো যাতে মই এৰিব নোৱাৰোঁ। আৰু প্ৰথম কথা হ'ল মোৰ পিনাকৰ, প্ৰথম মোৰ উৎপল ছাৰৰ কথা ক'বই লাগিব। মোৰ পোহৰ, মই যিহেতু বৰ্তমান মোৰ এখন স্কুল আছে, মোৰ মামাৰে হয়। আৰু মোৰ ক'ব গ'লে মোৰ মামা বহুত, আৰু মোৰ মামাৰ লগত মামাবোৰ চব মানে কি এই কালচাৰৰ লগতে জড়িত। তো মোৰ পোহৰ বৰপেটা নিতুল ছাৰৰ তত্বাৱধানত মই এতিয়া কাম কৰি আছোঁ। আমাৰ এতিয়া ক্লাছ দিয়া হয় ৰবিবাৰে। আৰু তেনেকৈ নাটকৰ লগত এতিয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আৰু ৰূপসজ্জাৰ কথা ক'বলৈ গ'লে, যিহেতু আমাৰ শংকৰ গুৰুজনাৰ বৰ্তমান এইখন ৰঞ্জিত এখন মানে সত্ৰ, আৰু মই
এখন হৰিনাম ধৰ্মৰ যি প্ৰচাৰ প্ৰসাৰৰ কাৰণে মই যি ওতঃপ্ৰোতভাৱে আমি লাগি আছো, তাৰ লগতে ভাওনাৰ যি ৰূপসজ্জা, হয়তো এয়া অকণমান মানে কি ৰূপসজ্জাত হয়তো আমাৰ যিটো এটা ছাইডত বেলেগ হৈ যায়, আমাৰ ফালে অকণমান বেলেগ, সেইটোৱে য'ত এতিয়া মানুহ অকণমান পাবলৈ টান, তো সেই উদ্দেশ্য মই অকণমান শিকিলোঁ। সেই শিকিয়ে মই যেনেকৈ ৰূপসজ্জা কৰিব পাৰি, দৃশ্যসজ্জা কৰিব পাৰি, সেই ওপৰত অকণমান অধ্যয়ন কৰি মই বৰ্তমান কৰি আছোঁ। হয়তো নাজানো ভগৱানে কিমান আগবঢ়াই নিব, জাষ্ট কৰি আছোঁ, সাধনা কৰি আছোঁ, কিন্তু হয়তো আৰু পূৰ্ণ হ'বলৈ অকণমান টাইম লাগিব। ইমান ধৰা কম বয়সতে বহুতখিনিয়ে মানে কাম কৰিছা, বহুতখিনি কাম কৰিছা বুলি এইকাৰণে কৈছোঁ যে অসমীয়া সমাজখনক আলোড়িত কৰিব পৰা বিষয়সমূহ তুমি সমাজখনক দিব পাৰিছা। মানুহে ভাবিবলৈ মানে চেষ্টা কৰিছে যে এনেকুৱা কিছুমান ছবিও আমি আঁকিব পাৰোঁ। যেনেকৈ ধৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ছবিখন তুমি আঁকিছা, এটা সাহস লাগিব তেওঁলোকক আঁকিবৰ কাৰণে। তেওঁলোকৰ মুখমণ্ডলৰ যিটো মানে উজ্জ্বলতা, সেইটো ছবিৰে প্ৰকাশ কৰাটো ইমান সহজ কথা নহয়। তেওঁলোকক প্ৰকাশ কৰিছা এটা গাঁৱলীয়া পৰিৱেশত, আৰু তেওঁলোকে যি ধৰণে দুয়োজনে খোজকাঢ়ি আহি আছে, মানে ছবিখনত দেখা পোৱা ধৰণে খোজকাঢ়ি আহি আছে, ধৰ্ম প্ৰচাৰৰ কাৰণে আহি আছিল, তেওঁলোকে আহিছিল আমাৰ অসমখনত জন্ম লাভ কৰিছিল, আৰু তেওঁলোকৰ সেই উজ্জ্বল যি মুখমণ্ডল বা বডি লেংগুৱেজটো যিটো তুমি প্ৰকাশ কৰিছা, যথেষ্ট মনোমোহা হৈছে। আৰু সেইকাৰণে সেই ছবিসমূহেও যথেষ্ট চৰ্চা লাভ কৰিছে, নৱপ্ৰজন্মইও সেই ছবিসমূহ আদৰি লৈছে, আৰু একাংশ ব্যক্তিয়ে তোমাক শুভেচ্ছাও দিছে, ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন ধৰণে হওক। গতিকে তোমালোকৰ এনেবোৰ কামৰ পৰা দায়িত্ব আৰু বাঢ়ি গৈছে, তুমি ভাবানে সেই কথাটো? আচলতে দায়িত্ব মোতকে মানে বৰ্তমান ৰাইজৰ বেছি বাঢ়িছে, কাৰণ ৰাইজে যেতিয়া মোক নখ জোকাৰিব, তেতিয়াহ'লে মইতো বয়াব পাৰিম। কাৰণ ৰাইজে যেতিয়া ক'ব এইটো বস্তু ভাল লাগিছে, আজি ফেচবুকতে হওক, ইনষ্টাগ্ৰামতে হওক, ছ'চিয়েল মিডিয়াত মোক হয়তো মেছেজ কৰি কয় যে এনেকুৱা এখন ছবি আঁকিব পাৰি নেকি, দুই এজনে মোক ফোনো কৰিছে যে এনেকুৱা এখন ছবি আঁকিব পাৰি নেকি, হয়তো মই এনেকুৱা পাৰি, হয়তো তেতিয়া মোৰ হয়তো মনত কোনোবাখনত যে মোৰ দৃষ্টি হৈছে, যিহেতু মই দৃষ্টি মানে মনৰ ভাৱ, মনক আগতে প্ৰাধান্য দিওঁ, মনেৰে ভাবোঁ যে এই বস্তুটো এনেকুৱা হ'লে কেনেকুৱা হ'ব, হয়তো এনেকুৱা থাকিলে কেনেকুৱা হ'ল হয়। সেই বস্তুবোৰ মই ভাবি আৰু প্ৰথম কথা মই আগতে কৈছোঁ, নতুন প্ৰজন্মখিনি যদি আঁকি আছে, ছবি আঁকি আছে, তেওঁলোকে প্ৰথম কথা তেওঁলোকে অধ্যয়ন কৰিব লাগিব। তেওঁলোকৰ যিসমূহ কিতাপ, বিষ্ণুজ্যোতিৰ কিতাপেই হওক, শ্ৰীমন্ত শংকৰদেৱৰ যি কিতাপ, সেইখিনি আমি পঢ়িব লাগিব। তেওঁলোকৰ মানে তথ্যখিনি আমি জানিব লাগিব, তেওঁলোকে কেনেকৈ তেওঁলোকৰ জীৱন বৃত্তান্তখিনি আমি জানিবই লাগিব। এজন মানুহক আঁকিব লাগিলে তেওঁলোকৰ জীৱন বৃত্তান্তখিনি আমি জানিব লাগিব, প্ৰথম কথা। আৰু মই জাষ্ট আঁকিছোঁ, মই কিমান ভাল হৈছে কিমান বেয়া হৈছে নাজানো, কাৰণ শংকৰ গুৰুজনাক আঁকিবলৈ কাৰণে এটা মনত সাহস লাগিব, আৰু সেইটো ভুল থাকিব, এইটো স্বাভাৱিক কথা। মোৰ যদি ক'ৰবাত ভুল হৈছে সেইটো মোৰ স্বাভাৱিক কথা, এইটো মই মানিছোঁ। আৰু সেয়াটো সাহস কৰিছোঁ যে তেওঁলোকক আমি কেনেকৈ সমাজখনক চিনাকি কৰি দিব পাৰোঁ, সেয়া উদ্দেশ্য প্ৰথম কথা। আৰু এটা কথা জানিব বিচাৰিম যে আমাৰ যিখিনি তোমালোকৰ দৰে নৱপ্ৰজন্ম এচাম উঠি আহিছে, আৰু তোমালোকৰ তলৰ এটা প্ৰজন্ম আছে, সেই প্ৰজন্মখিনিয়ে লাহে লাহে চাৰুকলাৰ লগত জড়িত হৈ পৰিছে, হয়তো কোনোবাই ভাস্কৰ্য শিল্পৰ লগত জড়িত হৈ পৰিছে, কোনোবাই ছবি আঁকিছে বা অন্যান্য কলাৰ লগত জড়িত হৈ পৰিছে। সেই ল'ৰা ছোৱালীবিলাকৰ মনৰ উদ্যমবিলাক কেনেকুৱা বৰ্তমান? সাধাৰণতে মনৰ উদ্যমবোৰ মই দেখি থাকোঁ বা ছ'চিয়েল মিডিয়াত চাওঁ, বা হয়তো মোৰ নিজৰ ষ্টুডেণ্ট আছে, মই ৱৰ্কশ্বপ দিলোঁ, এতিয়া মোৰ 4 দিনীয়া ৱৰ্কশ্বপ এটা হৈ গ'ল। তো মই দেখিছোঁ যে মানুহৰ আৰ্টৰ প্ৰতি অকণমান আকৰ্ষণটো আছে, আগৰ পৰাই আছে। আৰ্টটো এটা বেলেগ মাধ্যম হয়, মানে পৃথিৱীত হয়তো যদি মই ক'ব যাওঁ, শ্ৰেষ্ঠ মাধ্যম হৈছে ছবি। হয়তো যাক মনৰ ভাৱো প্ৰকাশ কৰিব, দুখ লাগিলেও আমি যদি এখন ছবি আঁকি দিওঁ, সেই দুখটো নোহোৱা হৈ যায়। কিন্তু মানে আৰ্টটোক এনেকৈ ল'ব লাগিব যাতে সেই বস্তুটো মই যাতে দেহে প্ৰাণে যাতে মই যেতিয়া ভাত খায়ো থাকিম, তেতিয়া মই এটা মনত মানে আকৰ্ষণ হৈ থাকিব পাৰে, ইয়াৰ পিছত মই কি কৰিম। মই যেতিয়া ৰাতিপুৱা মই শোওঁ, তেতিয়া মোৰ মানে মনত এটা ভাৱ হৈ থাকে যে মই ইয়াৰ পাছত আৰু কি আঁকিব পাৰোঁ। যদি বিষ্ণুক যেতিয়া মই আঁকি আছিলোঁ, তেতিয়া নেক্সট মই ভাবি আছিলোঁ যে ইয়াৰ পিছত মোৰ ৰাইজে দিলে কি ভাল পাব, ৰাইজে কেনেকুৱা ধৰণৰ ছবি বিচাৰে। তো সেই বস্তুটো উদ্দেশ্যটো লৈ কৰিছোঁ। আৰু নতুন প্ৰজন্মখিনিক বৰ্তমান যিখিনি সৰু মানে কাম কৰি আছে, তেওঁলোকক কৈছোঁ, তেওঁলোকে আনক অকণমান চাব লাগিব, মানে নিজক কৰাৰ আগতে আমি আনক চাব লাগিব। মই নাটক আজি যিমান কৰিছোঁ, সিমান মই নাটক আজি চাইছোঁ, মানে মই ক'ব পাৰোঁ যে মই নাটক আজি যিমান কৰি আছোঁ,
হয়তো যদি মই 40খন কৰিছোঁ মই 80খন নাটক চাইছোঁ মানে মই আনৰ চাব লাগিব তেতিয়াহে মই নিজে শিকিব পাৰিম এনেকুৱা হ'ব নালাগে যে মানে আমাৰ সমাজত এনেকুৱা এটা মানে মনোভাৱ আছে কেঁকুৰা চিষ্টেমটো আছে মানে কেঁকুৰা হ'ব নালাগে আমি যে আনক কেনেকৈ ধৰি ৰাখিব পাৰি তো আমি কেনেকৈ আনক দিব পাৰোঁ আনক কেনেকৈ উলিয়াই দিব পাৰোঁ যে তেতিয়া সেইটো মই শ্ৰেষ্ঠ বুলি ভাবিম যে তুমি কেনেকৈ ওলাই যাব পাৰা তো সেই কেঁকুৰা চিষ্টেমটো হয়তো অসমত বা য'তেই নাথাকক সেইটো সমাজত থাকিবই এতিয়া কিন্তু সেই বস্তুটো যাতে অসমৰ পৰা নাইকিয়া হওক যে অসমখন আমি বিশ্বত দৰবাৰত কেনেকৈ আমি চিনাকি কৰি দিব পাৰোঁ শংকৰ গুৰুজনে যেনেকৈ বিশ্বক গোটেই পৃথিৱীখনক চিনাকি দিয়াৰ কাৰণে যি মহৎ মানে এটা কাম কৰিছে আজিলৈকে হয়তো আজি মোৰ প্ৰজন্ম আজি তেখেতৰ প্ৰজন্ম আৰু তাৰ কিমান প্ৰজন্মই চাগে তেওঁলোকৰ চিনি থাকিব সেইটো ক'ব নোৱাৰি কিন্তু সেই কামবোৰ আমি কৰিব থাকিব লাগে আৰু মোৰ উদ্দেশ্য এইটো হৈছে যে এনেকুৱা এটা কাম কৰোঁ যিটো আমি হয়তো জীয়াই আছোঁ 100 দিন কিন্তু মৃত্যুলৈকে মই মানে জীয়াই থাকিব পাৰোঁ বহুত কথাই আমি জানিব পাৰিলোঁ এতিয়া আমি এটা কথা জানিব বিচাৰিম যে যিহেতু অলপ আগতে ক'লোঁ যে তোমাৰো দায়িত্ব যথেষ্টখিনি বাঢ়িল আৰু তুমিও কৈছে যে ৰাইজৰো দায়িত্ব বাঢ়িল তোমাৰ এই ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা কেনেকুৱা বিশেষকৈ চিত্ৰকলাক লৈ প্ৰথম কথা ভৱিষ্যত পৰিকল্পনা বুলি ক'লে আৰ্টৰ মাধ্যমেৰে বা নাটকীয় মাধ্যমেৰে মই জীৱনটো মানে থাকিব বিচাৰিম সদায় মানে যিহেতু কিবা থাকোঁ যদি কিবা ব্যস্ততাৰ মাজত থাকোঁ যদি কিন্তু মই যাতে এই আৰ্টটো আৰু ছবিটো বা কেনভাছখন যাতে মোৰ নিজৰ লগত থাকে সেইটো মই সদায় বিচাৰিম আৰু পৰিকল্পনা বুলি ক'লে আমি কেনেকৈ কামবোৰ কৰিব পাৰোঁ যে ৰাইজে আৰু ভাল পায় লগতে মোৰ নিজৰ স্কুল এখন আছে বৰপেটাতে আৰু মই এই বছৰতে মই আৰু এখন স্কুল মই খুলিবলৈ মানে মন মেলিছোঁ এয়া হৈছে গুৱাহাটী বেলতৰাৰ মানে তিনিআলিতে নতুনকৈ এখন আৰ্ট স্কুল হ'ব তো সেই তেনেকুৱা ধৰণৰ কামবোৰ কৰিম মানে যাতে মোৰ যিখিনি শিকি যাতে আনক দিব পাৰোঁ মোৰ প্ৰথম কথা হৈছে লক্ষ্য আৰু ভৱিষ্যত পৰিকল্পনা সেইটোৱে মানে তাৰপিছত আৰু ভগৱানে কিমান দূৰ আগুৱাই নে কি পৰিস্থিতিত হয়তো মানুহক মানে আৰু থাকিব দিয়ে সেয়াটো নাজানো কিন্তু পৰিকল্পনা হিচাপত যাতে মই বস্তুখিনি যি শিকিছোঁ সেইখিনি আনক দিব বিচাৰিছোঁ আনে যাতে ল'ব বিচাৰে এয়াই মোৰ প্ৰথম সেইটোৱে পৰিকল্পনাবিলাক এনেকুৱাই হ'ব লাগে যাতে পিছৰ প্ৰজন্মটো যাতে আমাৰ পৰা কিছু কথা শিকি যায় আৰু তেওঁলোকেও যাতে ভৱিষ্যতে কোনোবা শিকাব পাৰে মানে প্ৰথম কথাটো শিকাটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে মানুহ হিচাপে গঢ় দিয়াটোহে ডাঙৰ কথা সেইটো বহুত ডাঙৰ কথা তেওঁলোকক এই আৰ্টৰ জৰিয়তেও মানুহ হিচাপে গঢ় দিব পৰা যায় তেওঁলোকৰ স্বভাৱ চৰিত্ৰবিলাক হওক বা তেওঁলোকে যিমান নিয়মানুৱৰ্তিতা মানি চলিব লাগে এই গোটেইবিলাক আচলতে আমাৰ এই আৰ্টৰ জৰিয়তে আহে কিন্তু মই যিমান দূৰ দেখিছোঁ কাৰণ আজিলৈকে যিমানখিনি চিত্ৰকলাৰ সৈতে জড়িত মানুহবিলাক দেখিছোঁ তেওঁলোকক যথেষ্ট সহজ সৰল মই পাইছোঁ খুব কম কথা কয় সেনেকুৱাই মই পাইছোঁ আচল কথাটো হৈছে ছবি কলা যিটো মানে আমাৰ পৃথিৱীত যিটো কলা বুলি কয় কলাই মানুহক এটা মানুহ হোৱাত মানে সহায় কৰে প্ৰথম কথা আমাক মানুহ যেনেকৈ এজন মানুহ হ'বলৈ এজন প্ৰকৃত মানে শুদ্ধ মানুহ হ'বলৈ আমাক কলাবোৰ যেতিয়া এটা মানুহৰ কলা থাকিব সেই মানুহজন কেতিয়াও বেয়া চিন্তা নকৰে বেয়া মনোভাৱ নাই তেওঁলোকে সদায় চিন্তা কৰিব যে মই কি সৃষ্টি কৰিব পাৰোঁ মই কেনেকুৱা ধৰণৰ কামবোৰ কৰিলে মানুহে যাতে ভাল পায় তেতিয়া সেই মানুহটোৰ এটা ভয় থাকে সদায় ভয় থাকিব মই এইটো কৰিলে মানুহে বেয়া পাব নেকি মোক কোনোবাই বেয়া পাব নেকি তো নিজক যেতিয়া মই চিনাকি কৰি দিব পাৰোঁ হয়তো নাজানো যে কিমান দূৰ কাম কৰি আছোঁ তো মানে কি মোক মানুহে কেতিয়াবা ফোন কৰে যে ভাল কাম কৰি আছা এই অনুপ্ৰেৰণাখিনি দিয়া হয় আৰু মানে এটাই কথা যে চিন্তাবিলাক পৰিণত হয় সেইটোৱে চিন্তাবিলাক পৰিণত হ'লে আৰু তুমি যিটো ক'লা যে মই আজি যদি এটা বেয়া কাম কৰোঁ মোক সমাজখনে সেই কামটোত মোক গালিও পাৰিব পাৰে গতিকে সেই গালি খোৱাটোৰ পৰা বাচিবৰ কাৰণে মই ভাল কামটো কৰি যাওঁ হৈছে আমাক মানুহবোৰে আমাক ইটিকিং কৰে কেতিয়াবা কিবা এটা যদি ফেচবুকত দিয়া হয় কেতিয়াবা কিবা কৰা হয় তেতিয়া সেই যেতিয়া কামবোৰ কৰিম মানুহে যদি বেয়া হৈছে সেই বেয়া বস্তুটো কি কয় বেয়াটোহে দিশটো চাই যে এই বস্তুটো কিবা কিবি কমেণ্ট কৰে শ্বেয়াৰ কৰে অমুক তেতিয়া সেই বস্তুটো দীঘল হৈ যায় যদি সেই বস্তুটো আমি সীমাবদ্ধ ৰাখি মানুহটোক ভালকে বুজাৱা হয় যে এই বস্তুটো তুমি এনেকুৱা ধৰণৰ কৰা এনেকুৱা কৰিলে ভাল হ'ব সেইটোতো কথাবোৰ সেই হৈ যায় তেতিয়া আমি আজিৰ সমাজখন হৈছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবত আৰু সীমাবদ্ধ হৈ আছে আজিৰ সমাজখন মই বিচাৰোঁ যে আজিৰ সমাজখন বা মোৰ বৰ্তমান যিটো মই আছোঁ মোৰ সমাজখন মানে কি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবত আমাৰ মানে সীমাবদ্ধ তাতকৈ বেলেগ একো হোৱা নাই তো সেই বস্তুটো খুলি দি মোৰো আহে এনেকুৱা নহয় যে মই নিবিচাৰোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ময়ো বিচাৰিছোঁ কিন্তু এনেকুৱা হ'ব নালাগে যে মই শিপাডাল এৰি দিম যে মই নিজৰ কামবোৰ এৰি দিম মোক নিজক চিনাকি কৰি দিম মই যি টি কৰি এইটো কিন্তু বেয়া কথা নিজৰ কলা
আৰ্টেই হওক ছবি হওক এটা নিজৰ কলা থাকে নহয় মানুহৰ মনত যদি কবিতাই কোনোবাই পাঠ এটা কৰিছে ফেচবুকত সেইটো ভাল কথা কিন্তু যি টি কৰি মানে কি ছ'চিয়েল মিডিয়াত আপুনি জনপ্ৰিয় হ'ব পাৰে কিন্তু আপুনি মনৰ মাজত নহয় তুমি যিহেতু ছ'চিয়েল মিডিয়াৰ কথা আনিছা মই শেষৰ প্ৰশ্নটো তোমাক কৰিব বিচাৰিছোঁ আৰ্টৰ ক্ষেত্ৰতো বা যিকোনো কলাৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়া এটা মানে শক্তিশালী মাধ্যম হিচাপে গঢ় দিব পাৰি নেকি প্ৰথম কথা ছ'চিয়েল মিডিয়া নোহোৱাতেতো আমাৰ শংকৰ গুৰুজনাই তেওঁলোকৰ অৱদান মানে কি আমাক দি থৈ গৈছে বিষ্ণু ৰাভাদেৱৰ জ্যোতিপ্ৰসাদ দেৱে আমাকতো অৱদান দি গৈছে তেতিয়াতো ছ'চিয়েল মিডিয়া নাছিলে ছ'চিয়েল মিডিয়া আহিছে ক'ৰবাত 2007 চনৰ পৰা 2008 চনৰ পৰা তেতিয়াতো আমাৰ ছ'চিয়েল মিডিয়া নাছিল ময়ে হৈছোঁ হয়তো জন্ম 2000 তেনেকুৱা ধৰণৰ 2000ত তেতিয়াতো নাছিল ছ'চিয়েল মিডিয়া তো কামবোৰ কেনেকৈ আমি শিকিছিলোঁ আমি যেতিয়া এখন বহি থাকোঁ আমি সমাজ এখনত যেতিয়া পঢ়িম তেতিয়াতো বহুত কথা আমাৰ ওলাই ছ'চিয়েল মিডিয়াত আমি ফেচবুকটো খুলিলে যে মই বহুত কিবা কিবি জানিম সেইটো ডাঙৰ কথা নহয় আৰু ছ'চিয়েল মিডিয়াটো এনেকুৱা এটা মাধ্যম হৈ পৰিছে বৰ্তমান লাভালাভটো কৈছোঁ যে কিবা আমি এটা বস্তু দিলে সেইটো আমি 1 ছেকেণ্ডত মানুহ এটাই দেখে আগতে হয়তো সেইটো মানে প্ৰসাৰ কৰোঁতে হয়তো আজি 10 বছৰো লাগিব পাৰে 20 বছৰো লাগিব পাৰে কিন্তু আজিকালি ছ'চিয়েল মিডিয়াই এটা সহায় কৰিছে যাতে সেই বস্তুটো আমি 10 মিনিটত হয়তো আপুনি যেনেকৈ গম পাইছে যে মই কিবা এটা কাম কৰি আছোঁ আজি মোৰ ওচৰতো আহিছে যিটো ছ'চিয়েল মিডিয়া নাথাকিলে হয় আপুনি লাহে লাহে গম পালে হয় যে নিউজ বুলি এটা বৰপেটাত কোনোবা ল'ৰা আছে সি কাম কৰি আছে তো তেনেকুৱা কথা ছ'চিয়েল মিডিয়াই মানে কি সহায় কৰে কিন্তু ছ'চিয়েল মিডিয়া এনেকুৱা হিচাপে ল'ব নালাগে যে মোৰ জীৱনৰ সমস্ত জীৱনটোৱে তাত থাকিব কিন্তু আমি সমাজখনক কি দিব পাৰিছোঁ আমি যেতিয়া লগ পাম ছ'চিয়েল মিডিয়াটো আমাক চিনাকি কৰি নিদিয়ে তো সেই ভাল ভাল কামবোৰ কেনেকৈ কৰিব পাৰোঁ যেনেকৈ মই ফটোবোৰ শ্বেয়াৰ কৰিছোঁ মানুহে শ্বেয়াৰ কৰিছে হয়তো ৰাইজে পাইছে তেনেকৈ আমি সেইবোৰ শ্বেয়াৰ কৰি কোনোবাই এটা গান গাইছে শ্বেয়াৰ কৰক লাইক কৰক তেতিয়া মোৰ আপত্তি নাই কিন্তু যাতে এতিয়াতো আপোনালোকে দেখিছে প্ৰজন্মই কেনেবা বহুত ছ'চিয়েল মিডিয়াতো নিগেটিভো আছে পজিটিভো আছে কিন্তু আমি যদি নৱপ্ৰজন্মক আকৰ্ষণ কৰিব লাগে যেনেকৈ তুমি এটা ছ'চিয়েল মিডিয়া হেণ্ডেল চলাই আছা ফেচবুকতে হওক তুমি এখন ছবি শ্বেয়াৰ কৰিছা ছবিখনক এটা গান দি দিছা এট্ৰেকশ্যন এটা অসমীয়া পুৰণা গান এটা দিছা অলপমান এডিটিং কৰিছা সেইটোকে বহুতকে আকৰ্ষিত কৰিছে এইটো ধনাত্মক দিশ এটা গতিকে আমি নিগেটিভটো থাকিব চব কথাৰে পজিটিভটো থাকিব কিন্তু ল'ব লাগে সেইটো আচল কথা প্ৰথম কথা আমি কিন্তু ল'ম সমাজখনে কোনটো ল'ব আমি যদি ফেচবুকৰ এটা বেয়া বস্তু পাওঁ সেইটো আমি কেনেকৈ মানে কি ব্ৰড থাকোঁ কেনেকৈ নাচাওঁ ভাল বস্তু কেনেকৈ চাম সেইটো আমি মানি চলিব লাগিব এটা কথা সঁচা যে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া নোহোৱাকৈ তাৰমানে জীৱনটো মানে বহুতৰ কাৰণে ছ'চিয়েল মিডিয়া অবিহনে মানে বহুতে ভাবিবই নোৱাৰে এনেকুৱা হৈ পৰিছে কাৰণ মোবাইল যেতিয়া আহিছে আমাৰ হাতত ছ'চিয়েল মিডিয়া আমাৰ জীৱনত আহি গৈছে আমি এৰিব খুজিলেও তাৰমানে এনেকুৱা হৈছে আমি এতিয়া মানে বহুত কষ্ট কৰিব লাগিব বহুতেই এৰিব নোৱাৰে গতিকে সেই সময়খিনিতে এই যিটো ছ'চিয়েল মিডিয়া আমি আচলতে ভাল ভাল কামৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ মই ভাবোঁ মোৰ ব্যক্তিগত মানে অনুভৱ বহুত বেয়াৰ মাজত কিবা এটা ভাল দি যাম যাতে সেই ভালটোৱে কোনোবা এজনক অনুপ্ৰাণিত কৰে প্ৰথম কথা কৈছে ছ'চিয়েল মিডিয়াত এনেকুৱা এটা বৰ্তমান হৈ পৰিছে আজিকালি ধৰি লওক ছ'চিয়েল মিডিয়াতে চব হৈ যায় মানে নেট বুলি ক'লে মানে আমাৰ যিটো টেকন'লজি ক'লে যান্ত্ৰিক যিটো টেকন'লজি বহুত কিবা কিবি হ'ব পাৰে আমাৰ যে আজিকালি এখন আৰ্ট AI-তে হৈ যায় আপোনালোকে AI কথা শুনিছে AI যদি কিবা এটা লিখি দিয়া হয় সেই বস্তুটো আৰ্ট হিচাপে ওলাই যায় তো সেই আমাৰ সেই সৃষ্টিখিনি আজিকালি নাথাকিল তাত সৃষ্টিখিনি শেষ হৈ গ'ল গতিকে সেই সৃষ্টিখিনি আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ আগতে মই যেতিয়া মানে দেখিছিলোঁ মই মামাই আগতে মানে যেতিয়া এখন মানে কি নাটক হয় ভাওনা হয় থিয়েটাৰ আগৰ থিয়েটাৰবোৰত কি হৈছিল আগৰ আঁকিছিল মানে 24-25খন 25খন ছবি আঁকিছিলে মানে বেনাৰ এইখন নাটক এইখন কি নাম নাটক ৰাজদেৱ হওক নে কি নাটক এনেকুৱা ধৰণৰ নাটকবোৰ লিখিছিলে আজিকালি সেইবোৰো 2 মিনিটত হৈ যায় টেক্সটত হৈ যায় তো সেইটো টেকন'লজিবোৰ যেতিয়া বাঢ়ি আছে মানুহৰ মনবোৰ কি হয় সংকুচিত হৈছে কমি গৈছে মানুহৰ চিন্তাধাৰাবোৰ কমি গৈছে তো সেই বস্তুটো কেনেকৈ বিকশিত কৰিব পাৰি কেনেকৈ আমি আৰু ছ'চিয়েল মিডিয়াটো থাকক এনেকুৱা মানে ছ'চিয়েল মিডিয়া থাকক নতুনখিনি থাকক নতুনখিনিক লৈ যাতে কেনেকৈ আকৌ মানে নতুন সৃষ্টি কৰিব পাৰোঁ সেইটো ডাঙৰ মই মানে কিছুমান বস্তু ফ'ল' কৰোঁ যেনেকৈ ধৰা কিছুমান কাৰ্টুন ফ'ল' কৰোঁ ভাল ভাল কাৰ্টুনিষ্ট আছে বিশেষকৈ আমাৰ বৰপেটা জিলাতে যদি মই কওঁ মোৰ ঘৰৰ ওচৰতে ঋতুপৰ্ণ ৰাজবংশী দাদা মোৰ নিজৰ দাদা হয় তেখেতকো মই ফ'ল' কৰোঁ তেখেতৰ কামবিলাক ফ'ল' কৰোঁ তেওঁ ছ'চিয়েল মিডিয়াখনক এটা ঢাল হিচাপে লৈছে বৰ্তমান ইমান ধুনীয়াকৈ বস্তুবিলাক মানে আঁকে আৰু ছ'চিয়েল মিডিয়াত দি দিয়ে ইমান ধুনীয়া এটা মেছেজ দি দিয়ে সেই মেছেজটোৱে বহুতকে অনুপ্ৰাণিতও কৰে আৰু এনেকুৱা নহয় যে তেওঁৰ দৰে আৰু বহুতেই ছ'চিয়েল মিডিয়াখনক ঢাল হিচাপে লৈ যিবিলাক প্ৰতিবাদ কৰিব লগা বিষয় আছে তাক প্ৰতিবাদো কৰি গৈছে সমসাময়িকভাৱে ভাল বাৰ্তাও দি গৈছে
গতিকে এই কামবিলাক হৈ থাকিব পাৰে, নিশ্চয় পাৰে। পাৰে 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 এই সমাজখন এনেকৈ আগবাঢ়ি যাব লাগিব প্ৰথম কথা। আৰু ৰাইজে আৰু চাব এইখিনি যে ফেচবুকটো কেনেকৈ চলাব লাগে, মইতো চলাই আছো। মানে এটাই আমি আশা ৰাখিছো যে তুমি যাতে ফেচবুকতে, কাৰণ মানুহবিলাকে ফেচবুকেদি কানেক্টেড হৈ আছে, তুমি যাতে ফেচবুকতে খুব ধুনীয়াকৈ এই আৰ্ট ফৰ্মটো তুমি দি থাকিব পাৰা, মানুহে যাতে কানেক্ট হৈ থাকিব পাৰে তোমাৰ লগত। ঠিক আছে, ভাল লাগিল তোমাৰ লগত কথা পাতি। আৰু বৰপেটাৰ নিৰ্জু দাসৰ লগত আমি ভালেখিনি কথা পাতিলোঁ। বহুত দিনৰ আশা এটা পূৰণ হ'ল তেওঁৰ লগত কথা পতা। আৰু কম সময়ৰ বা কম বয়সতে ইমানখিনি কথা, ইমান পৰিণত কিছুমান চিন্তাধাৰাত নিৰ্জু দাসৰ দেখিবলৈ পালোঁ, যথেষ্ট ভাল লাগিল। আৰু যাতে অসমীয়া সমাজখনৰ কাৰণে কিছু ভাল ভাল কাম নিৰ্জু দাসে কৰি যাব পাৰে, তাৰে আমি আশা ৰাখিছোঁ। আৰু দৃষ্টিকোণৰ ফালৰ পৰা নিৰ্জু দাসৰ যাতে স্বাস্থ্য ভালে থাকে, ভৱিষ্যতে যাতে ভাল ভাল কাম কৰাৰ সাহস নেদেখাজনে তেখেতক দিয়ে, সেই কথাটো আমি আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। শেষত প্ৰথম কথা আৰু ৰাইজক মৰম দিব, এনেকৈ কামবোৰ কৰি যাম। কিমান দূৰ থাকে নাজানো। প্ৰথমতে এই চেনেলটো দৃষ্টিকোণৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ আগবাঢ়ি যাম বুলি আশা। ধন্যবাদ।